Respected parents, student and faculty members. So আজি মই ৰাতিপুৱা মনটো বহুত ভাল লাগি আছে যেতিয়া কামবিলাক অলপ মনপ্ৰতভাৱে হয় মনৰ পৰা এটা সন্তুষ্টি পোৱা যায় তো আৰু টোপনিটো ভাল হয় তো ৰাতিপুৱা সোনকালে মানে উঠি যোৱা যায় যেতিয়া মনটো শান্তি থাকে কাম কৰি ভাল লাগে তো আজি ৰাতিপুৱা মোটামুটি মই 4:30 মান বজাতে উঠিলোঁ আৰু ৰাতিপুৱা উঠি অলপমান প্লেনিং থাকে দিনটোত কি কাম হ'ব তো এটা ডায়েৰীত নোট কৰা যায় ৰাতিপুৱা মনটো একদম খালী থাকে তো মনত বহুত আইডিয়াছ আহে আৰু উঠি পিনে তাৰপিছত মই 5টাৰ ফালে গ'লোঁ ৱৰ্কআউট কৰিবৰ কাৰণে সো মনটো কিয় ভাল এইবাৰ আমাৰ যেটো টিম যেটো মই এইটো সেশনত প্ল্যানিং কৰিছিলোঁ টিমটো আমাৰ যথেষ্ট ভাল পাইছোঁ হিউম্যান ৰিসোৰ্স পোৱাটো যথেষ্ট কঠিন ভাল মানুহ পোৱাটো আৰু কঠিন তো এইবাৰ আমাৰ প্ৰত্যেকটা আমাৰ সিকিউৰিটি দাদাৰ পৰা আৰম্ভ কৰি গোটেইখিনি মানুহে একদম আমাক সাপোৰ্ট কৰি আছে মনে প্ৰাণে কাম কৰি আছে আৰু এটা ভাগ্যৰ কথা কি আমি এএন কোডিং যেহেতু এটো নতুন ফিল্ড বহুত মোৰ অলপ টেনশন হৈ আছিল টিচাৰ পাম নে নাপাম এজন বহুত ভাল এক্সপাৰ্ট জয়েন কৰিছে তেওঁ অলৰেডি কালি জয়েন কৰিয়ে অলমোষ্ট মোৰ লগত প্ল্যানিং কৰিলে তো প্ল্যানিং কৰাৰ অৱস্থাতে মই গম পালোঁ নাই মানুহজন টেকনিক্যালি খুবেই ষ্ট্ৰং তেওঁ আমাক সাপোৰ্ট কৰিব আশা কৰিছোঁ কি ভাল হ'ব আৰু তো ৰাতিপুৱা জিমৰ যোৱাৰ পিছত ৱৰ্কআউট কৰিলোঁ যেতিয়া মনটো ভাল থাকে তাতেও মন লাগিল তো মোটামুটি আজি 1 ঘণ্টা 10 মিনিট মানে কৰিলোঁ আহি পিনে আকৌ গা পা ধুই অলপ মেডিটেশ্যন কৰিলোঁ তো মেডিটেশ্যন কৰি ভাবিলোঁ নাই কিছুমান বস্তু আপোনালোকক শ্বেয়াৰ কৰিলে কি হয় মোৰো ক্লিয়াৰিটি আহে আৰু আপোনালোকৰো এটা ডাইৰেকশ্যন পায় তো মোটামুটি আমাৰ এবাৰ যেটা এড হৈছিলে প্ল্যানিং হৈছিলে এন্ট্ৰেন্সৰ ক্লাছটো আমাৰ যথেষ্ট ইমপ্ৰুভমেন্ট হৈছে তো ইয়াতে মই মাজত কৈ দিব বিচাৰিছোঁ 6 ৰ পৰা 12 লৈ আমাৰ এন্ট্ৰেন্স ক্লাছটো হৈ আছে তাতে কি হয় এন্ট্ৰেন্সৰ সিলেবাসবিলাক অলপ এডভান্স হয় তো ষ্টুডেণ্টে সেইটো বুজি পাব লাগিব কেতিয়া ধৰক অলপ হাই লেভেলৰ হ'লে সেইটো সাপোৰ্ট কৰিব লাগিব সময় দিব লাগিব বৰ্ডৰ কোৰ্সটো কৰি ক্লিয়াৰ কৰি যদি টাইম পায় তেতিয়া এন্ট্ৰেন্সটোত গুৰুত্ব দিব লাগে যিখিনি পঢ়াই আছে মোৰ ডাইৰেকশ্যনতে পঢ়াই আছে তো কিবা কনফিউজন হ'লে মোৰ লগত কথা পাতিলেই হ'ল আৰু যেটো বৰ্ডৰ সিলেবাস আৰু এন্ট্ৰেন্সৰ সিলেবাস অলপ ডিফাৰেন্স থাকে মানে অলপ এন্ট্ৰেন্সৰ কাৰণে অলপ এডভান্স হয় আৰু এন্ট্ৰেন্সটো যেটো পঢ়ি আছে এটো আপোনাৰ যেটো অলিম্পিয়াড এক্সাম হয় এটোৰ কাৰণে বহুত বেনিফিট হ'ব আৰু এএন কোডিংটো এতিয়া মোটামুটি আৰম্ভ হৈছে এতিয়া মোটামুটি আমাৰ টেকনিক্যালি মোটামুটি উইদিন 1 উইক আমাৰ প্ল্যাটফৰ্মটো হৈ যাব এটো তাৰপিছত ক্লাছটো ষ্টাৰ্ট হ'ব তো মই গাৰ্জেনখিনিক এটা কথা ইয়াতে ক'ব বিচাৰিছোঁ কি হয় বা এখিনি কথা যাতে বাচ্চাকো বুজায় কি আমাৰ এতিয়া মোটামুটি ধৰক এনৰোলমেন্টটো বাঢ়িছে 800+ ষ্টুডেন্ট হৈছে তো যেতিয়া ষ্টুডেন্টৰ নম্বৰ বেছি হয় অলপ গণ্ডগোলটো হোৱাৰ চান্স থাকে তো তথাপিও মই প্ৰথমৰ পৰাই টিচাৰ হওক বা ষ্টুডেন্ট হওক বা মোৰ নিজৰ কাৰণেও আমি প্ৰথমৰ পৰাই মানে অলপ পৰিৱেশটো ভাল কৰাৰ কাৰণে ট্ৰাই কৰিছোঁ যাতে কোনো মাফ নাই কনসিডাৰ নাই কাৰণ কনসিডাৰ কৰিলে হেতু সাপোৰ্ট পায় আৰু নেগেটিভিটি যদি সাপোৰ্ট পাই যায় তেতিয়া পৰিৱেশটো ঠিক কৰাটো বহুত টাফ হয় আৰু যাৰ কাৰণে মোক কেতিয়াবা কোনোবা বেয়াও পাব পাৰে হেতুৰ কাৰণে কাৰণ মই হেতু কম্প্ৰমাইজ কৰিব নোৱাৰো তো কিছুমান যেতিয়া ষ্টাফ হওক বা ষ্টুডেন্ট হওক যেতিয়া আমি একলগে থাকো কেদিনমান কাম কৰাৰ পিছত বা আগবঢ়াৰ পিছতে গম পোৱা যায় এক্স্যাক্টলি হোৱাট ইজ দ্য প্ৰবলেম তাৰ পিছত তেনেকৈ কোৱা যায় তো কেতিয়াবা মানুহখিনি পজিটিভলি লোৱাখিনি উন্নতি হয় নেগেটিভলি লোৱাখিনি অলপ বেলেগ ডাইৰেকশ্যনত গুচি যায় তো মই বিচাৰোঁ বস্তুখিনি বুজি শুনি পজিটিভলি ল'বৰ কাৰণে তো মই ক'ব বিচাৰিছোঁ প্ৰত্যেকটা ক্লাছতে দুই একজন ষ্টুডেণ্ট এতিয়াও ইমান বুজাৰ পিছতো অলপ ডিস্টার্ব কৰে কেতিয়াবা ফান মানে এনে মানে সিরিয়াস নহয় ক্লাছতো কেতিয়াবা বেলেগত ডিস্টার্ব কৰি থাকে তো আইডেন্টিফাই হৈছে মোটামুটি লিষ্টটো 15-20 জন ষ্টুডেণ্ট গোটেই স্কুলটো মিলাই আছে তো সৰু ইনসিডেন্ট মানে তেওঁলোকে ঘটনা কৰে যাৰ কাৰণে মোৰো অলপ ডিস্টারবেন্স হয় কালি এটা ঘটনা হ'ল ক্লাছ 8 য'ত কি ময়ো তাতে ইনভলভ হ'ব লগা হ'ল মোৰ এটা ক্লাছ মিছ হ'ল তো যিজন বাচ্চাৰ লগত হৈছে বাচ্চাটো যথেষ্ট ভাল যথেষ্ট কোঅপাৰেটিভ যাৰ কাৰণে মোক সাপোৰ্ট কৰিছে মোৰো ভাল লাগিছে তো আৰু এটা বস্তু কি হয় এটা মোৰ ক্লাছত বাচ্চাবিলাকে বদমাশি কৰিব নোৱাৰে কিন্তু এটা ক্লাছ মই পাইছোঁ য'ত কি বাচ্চা অকণমান বেলেগ ক্লাছত ডিস্টার্ব কৰে তো মই এইটো এটা ডিসিশন ল'ব বিচাৰিছোঁ কি আজিকালি ফিজিক্যাল পানিশমেন্টটো দিয়াত অলপ টান হয় কিহৰ কাৰণে এইটো আইনমতে এলাউ নহয় তো মই যিবিলাক বাচ্চা ক্লাছত ডিস্টার্ব কৰে এজন নতুন টিচাৰ আহিছে তেওঁলোকক কেতিয়াবা ক্লাছত ডিস্টার্ব কৰে স্পেশালি ক্লাছ 10 এ সেকশনৰ দুজনৰ মোৰ নাম আহিছে 2-3 দিনত তো মই ডিসাইড কৰিছোঁ কি যদি তেনেকুৱা মই পাওঁ কাৰণ কেমেৰা লগোৱা আছে সেই ভিত্তিত মই সাসপেন্ড কৰিম আৰু যেতিয়া গাৰ্জেন আহি ৰিকুৱেষ্ট কৰিলো মই কিন্তু নামানো
ঠিক আছে এতিয়া সময় আছে মই 15 দিন সময় দিছোঁ 15 দিনৰ ভিতৰত এইবিলাক বস্তু বন্ধ কৰিব লাগিব কি হয় কিছুমান ষ্টুডেণ্ট অভাৰ চিৰিয়াছ থাকে তেওঁলোকে ডিষ্টৰ্ব ফিল কৰে তো কিছুমানৰ কাৰণে এক দুজন বাচ্চাৰ কাৰণে যোনে পঢ়ায় তেওঁলোকৰো অসুবিধা হয় আৰু যিবিলাকে পঢ়ে কাৰণ আমাৰ মেজৰিটি ষ্টুডেণ্ট চিৰিয়াছ তো এজন দুজন ষ্টুডেণ্টৰ কাৰণে কি হয় আমাৰো ডিষ্টাৰ্বেঞ্চ হয় মোৰো সময় নষ্ট হয় ময়ো যেতিয়া কমপ্লেইন ৰিচিভ কৰোঁ তেতিয়া মই সেইটো ছল্ভ কৰোঁতে অলপ দিগদাৰ হয় কাৰণ কেমেৰা চাব লাগে যথেষ্ট সময় খায় যিহেতু মই এজন মানে কাম ভাল পোৱা মানুহ যেতিয়া মোৰ সময়টো নষ্ট হয় তেতিয়া মই গিল্ট ফিল হয় অলপ কি মই সদায় ৰাতিপুৱা উঠিয়ে এটা শপত লোৱা যায় মেডিটেশ্যন কৰোঁতে মই নিজক প্ৰাৰ্থনা কৰি ভগৱানক কওঁ কি মোক যাতে শক্তি দিয়ে কি প্ৰত্যেকটা মুভমেণ্ট মই ভাল কামত লগাব পাৰোঁ তাৰ পৰা মই এটা সন্তুষ্টি পাওঁ ছেটিছফেকশ্যন পাওঁ চবৰে জীৱনত ছেটিছফেকশ্যনটো বিভিন্ন ধৰণৰ পৰা পায় মই এইবিলাকৰ পৰা পাওঁ কামটো যেতিয়া মনোপুতভাৱে হয় যেনেকৈ এতিয়া পানীৰ আমাৰ প্ৰব্লেমটো ছল্ভ হ'ল বহুতখিনি টকা মই খৰচ কৰিছোঁ পানীটো এতিয়া 3 লেয়াৰত ফিল্টাৰ হয় তো সেইটোৰ কাৰণে ইয়াতে মোৰ ভালেখিনি ষ্টাফ যেনেকৈ আমাৰ চিকিউৰিটি বহুত ছাপোৰ্ট কৰিছে তাৰ কাৰণে এটা বেলেগভাৱে সন্তুষ্টি তাৰপিছত এতিয়া ক্লিনিং ষ্টাফটো মোটামুটি ভালকৈ কাম কৰি আছে হোষ্টেলৰ বাচ্চাখিনি যথেষ্ট ভাল কৰি আছে মানে ছাপোৰ্ট কৰি আছে এটা চেঞ্জ পাই আছোঁ ৰাতিপুৱা উঠি আছোঁ আজি ছোৱালীবিলাক উঠিয়ে মেমৰ লগত এক্সাৰচাইজ কৰি আছে ৱাৰ্ডেন মেমৰ লগত তো মনটো এটা কিবা বেলেগ ভাল লাগি যায় তো মই বিচাৰোঁ যিখিনি ষ্টুডেণ্ট বা গাৰ্জেন বস্তুবিলাক বুজি পাই আগবাঢ়ে বুজি শুনি আগবাঢ়ে তো মোৰ কাৰণে বহুত ভাল তো এই ভিডিঅ'টি মই থ্ৰু দি মানে এইখিনি কথা মই শ্বেয়াৰ কৰিলোঁ কাৰণ সময় নহয় মই ইচ্ছা আছিলে এইখিনি গাৰ্জেনখিনিক মাতি আমি কথা পাতোঁ তো কি হয় সেইটো সম্ভৱ নহয় এনেও আমি মিটিংবিলাক দিম অলপ মানে ষ্টেবল হোৱাৰ পিছত যাতে বাচ্চাখিনিক বুজায় অলপ কাউন্সেলিং দিয়ে গাৰ্জেনৰ ওপৰত বহুত বস্তু নিৰ্ভৰ কৰে আৰু গাৰ্জেনৰ পজিটিভিটিটোৰ ওপৰতো বহুত বস্তু নিৰ্ভৰ কৰে কাৰণ মই একদম ক্ল'জলি এইটো ফিল্ডত আছোঁ তো এটা এক্সপিৰিয়েঞ্চ হৈছে মোটামুটি আৰু শিকিব লগা বহুত আছে ময়ো শিকি আছোঁ তো আজিৰ কাৰণে এইখিনিয়ে তো কিবা থাকিলে মোক আপোনালোকে শ্বেয়াৰ কৰিব মই ট্ৰাই কৰিম প্ৰত্যেকটা বস্তু জেনুইন প্ৰব্লেমবিলাক ছল্ভ কৰাৰ কাৰণে মই টিচাৰখিনিকো আৰু অলপ ৰিকুৱেষ্ট কৰি আছোঁ কি যাতে মনে প্ৰাণে কামখিনি কৰে বাচ্চাক ছাপোৰ্ট কৰে কেয়াৰ কৰে কপিখিনি ভালকৈ চেক কৰে এতিয়া মই 6ৰ পৰা 10লৈ আগতে 9, 10টো মই চেক কৰা নাছিলোঁ এতিয়া দেখিলোঁ 9, 10ৰ বাচ্চাও কেতিয়াবা ভুলকৈ লিখে তো মই চেক কৰি বহুত বস্তু মই শিকিলোঁ মই এতিয়া কপিখিনি চেক কৰাৰ কাৰণে এক্সট্ৰা টাইম ওলাব লগা হৈছে আগতে যদি মই ৰাতি 8টাত শুইছিলোঁ 8টা 4টাত শুই গৈছিলোঁ আজিকালি অলপ 9:30 1 ঘণ্টা এক্সটেণ্ড কৰিছোঁ মানে কপি চেকিঙৰ টাইম ওলোৱাৰ কাৰণে তো কপিখিনি বহুত ভালকৈ চেক কৰিব লাগে তো তেতিয়া কি হয় বাচ্চাৰ মানে ক্লাছত ধ্যান দিছে নে নাই সেইটোও বুজি পোৱা যায় যেতিয়া ধ্যান থাকে তেতিয়া স্পেলিংবিলাক ভালকৈ লিখে যে ধ্যান নাথাকে ইনকমপ্লিট চেণ্টেঞ্চ থাকে তো সেইখিনি চেক কৰি পাৰ্চন টু পাৰ্চন যদি ইনষ্ট্ৰাকশ্যন দিয়া যায় তো বাচ্চাখিনিও গুৰুত্ব দিব আৰু গাৰ্জেনখিনিকো মই এটা ৰিকুৱেষ্ট কৰোঁ হোমৱৰ্কখিনি চেক কৰিব ভালকৈ কৰিছে নে নাই বা টিচাৰো ভালকৈ চেক কৰিছে নে নাই সেইখিনি চাব তো চবৰ পৰা এটা প্ৰেছাৰ থাকিব চবে এটা ভাল ডাইৰেকশ্যনত যাব আৰু হেল্থৰ ওপৰত অলপ গুৰুত্ব দিব কি হয় এতিয়া ৰাতিপুৱা মই যেনেকুৱা এটা হাৰ্ড এক্সাৰচাইজ কৰি আহিলোঁ এটা বেলেগ টাইপৰ এটা এনাৰ্জি এটা হেপী হৰমন এক্টিভনেছ এই এক্টিভনেছটো মোৰ দিনটোৰ কাৰণে এটা এনাৰ্জি পাই গ'লোঁ তো এইখিনিতে ৰাখিছোঁ জয় অসম জয় হিন্দ